মই এতিয়া দোকানলৈ যাব ওলাইছো সেইকাৰণে তই ঘৰ এৰি কতো ওলাই নাযাবি লগৰবোৰৰ লগত খেলিবলৈ ঘৰ এৰি নাযাবি ঘৰতে থাকিবি যদি দেতা কামৰ পৰা সোনকালে আহে তেতিয়াহে লগৰবোৰৰ লগত খেলিবলৈ অকণমান ওলাই যাবি মোৰ অকলে ঘৰত থাকি অলপো ভাল নালাগে আৰু তইচোন জানই ঘৰত ইমানবোৰ হাঁহ কুকুৰা আছে যদি মানুহ নাথকা দেখে তেতিয়া চুৰে গোটেই হাঁহ কুকুৰাবোৰ লৈ যাবগৈ হ'ব মা তুমি অলপো চিন্তা নকৰিবা মই ঘৰ এৰি কতো ওলাই নাযাওঁ দেতা যদি কামৰ পৰা সোনকালে আহে তেতিয়াহে মই লগৰবোৰৰ লগত খেলিবলৈ অকণমান ওলাই যাম আৰু শুনা মা মই তোমালোকৰ ইমানবোৰ কথা শুনো সেইকাৰণে এইবাৰ জন্মদিনত মোক ধুনীয়া ফ্ৰক এটা তোমালোকে উপহাৰ দিবই লাগিব নতুন কাপোৰ এটা পিন্ধিবলৈ মোৰ ইমান মন যায় লগৰবোৰে সদায় ধুনীয়া ধুনীয়া কাপোৰে পিন্ধি থাকে ঠিক আছে বাৰু তই দুখ নকৰিবি দোকানত যদি মেগী অলপমান বেছিকৈ বিক্ৰী হয় তেতিয়া এইবাৰ জন্মদিনত ধুনীয়া ফ্ৰক এটা মই উপহাৰ দিম আজি গোটেই দিনটো ইনে কাম কৰিলো পইচা 1 টকাও চুব নাপালো মালিকজনে পইচা পিছত দিম বুলিহে ক'লে কিন্তু আমাৰ ঘৰখন চলিবলৈ যে মোক সদায় পইচা লাগে সেইটো কথা কোনেও বুজি নাপায় ৰাতিপুৱা কাম কৰিবলৈ ভোকে পিয়াহে ওলাই আহিব লগা হয় আৰু ইমানবোৰ কাম কৰি যদি পইচা কেইটকা মানুহ হাতেৰে চুবলৈ নাপাওঁ তেতিয়া মনটো বৰ বেয়া লাগে ঘৰলৈও একো এটা বস্তু নিবই নোৱাৰিম আজি বাইদেউ আজি মেগীখিনি খাই কিন্তু বহুত ভাল লাগিছে দেই আগতকৈ বেছি ভাল লাগিছে মই সদায় মেগী খাবলৈ আহিম ইয়ালৈ মোৰো আজি মেগী খাই যে বহুত ভাল লাগিছে মই এতিয়ালৈকে 2টা বাটি খালোৱেই হয় নেকি খোৱা তোমালোকে পেট ভৰাই মেগী খাই যাবা তোমালোক যদি সদায় আহা মেগী খাবলৈ তেতিয়া আৰু সোৱাদ লগা মেগী মই সদায় বনাই যাম অথনিৰ পৰা ঘৰত সোমাই আমনি লাগিছে লগৰবোৰৰ লগত খেলিবলৈ মন গৈছে সিহঁতি চাগে বহুত খেলি আছে দেতা যে কেতিয়া আহিব নহয় দেতা আহিলেহে মই যাব পাৰিম দেতা তুমি আহিলা এতিয়া পৰা তুমি ঘৰত থাকা মই লগৰবোৰৰ লগত অকণমান খেলি আহোঁগৈ অথনিৰ পৰা ঘৰত সোমাই মোৰ যে একেবাৰে আমনি লাগি গৈছিলেগৈ ঐ সুস্মিতা এয়া চা প্ৰিন্সেছ গ্ৰাউণ্ড হয় যোৱাকালি দেতা চহৰলৈ গৈছিলে যে তেতিয়া মোৰ কাৰণে কিনি লৈ আনিছে বহুত ধুনীয়া দেখিবৰ কাৰণে আৰু পিংক কালাৰ ইজ মাই ফেভৰেট কালাৰ ৱাও ফ্ৰকটো ইমান ধুনীয়া পিংক কালাৰ প্ৰিয়ংকা তই এতিয়াহে আহিছ সুস্মিতা আৰু মই কিমান যে বল খেলিলো নহয় কিমান ফূৰ্তি কৰিলো তই আজি ইমান দেৰিকে আহিলি এই ফ্ৰকটো যে যোৱাকালি দেতাই চহৰৰ পৰা কিনি লৈ আনিছে মোৰ কাৰণে বহুত দাম লৈছে আৰু এই ফ্ৰকটো য'তে ত'তে নাপায় কেৱল চহৰত এখন ডাঙৰ দোকানতহে পায় অহা মাহত মোৰ যে বাৰ্থডে সেইকাৰণে কিনি লৈ আনিছে বহুত ধুনীয়া লাগিছে ফ্ৰকটো অহা সপ্তাহত যিহেতু মোৰ জন্মদিন সেইকাৰণে এইবাৰ দেতাক এনেকুৱা ধৰণৰ ফ্ৰক এটা কিনি দিবলৈ কম কি তহঁতৰ দেতাই এনেকুৱা ফ্ৰক কিনি দিব তোক কিয় আনি নিদিব দেতাই মোক বহুত মৰম কৰে দেতাই এইবাৰ জন্মদিনত মোক এনেকুৱা ধৰণৰ ফ্ৰক এটা আনি দিবই তহঁতৰ দেতাই কেতিয়াও এনেকুৱা ধৰণৰ ফ্ৰক আনি দিব নোৱাৰে তহঁতি বহুত দুখীয়া হয় আৰু তহঁতৰ দেতাই আমাৰ ঘৰতহে কাম কৰে আমি পইচা দিলেহে তহঁতৰ ঘৰখন চলে সেইকাৰণে তোক ইমান দামী ফ্ৰক কেতিয়াও কিনি দিব নোৱাৰে তহঁতৰ ঘৰত দুহাজ দুমুঠি খাবলৈকে সদায় চিন্তা হয় আৰু এনেকুৱা দামী ফ্ৰক কিনি দিবৰ কাৰণে তহঁতৰ দেতা আৰু মাৰ ওচৰত ক'ত পইচা থাকে আমাৰ দেতা এখন গাঁৱৰ ভিতৰত বহুত ধনী হয় মোৰ দেতাৰ ওচৰত বহুত পইচা আছে সেইকাৰণেহে মোক ইমান দামী ফ্ৰক মোৰ বাৰ্থডে আগতে কিনি দিছে তই আমাক দুখীয়া বুলি নকবি এইবাৰ জন্মদিনত দেতা আৰু মায়ে মোক ধুনীয়া ফ্ৰক এটা কিনি দিব তোৰ এই ফ্ৰকটোতকৈও ধুনীয়া ফ্ৰক কিনি দিব মোক আইজনী তই ইয়াত মন মাৰি বহি আছ যে দেতা এতিয়ালৈকে ঘৰ আহি পোৱাহিয়ে নাই নেকি দেতা ঘৰতে আছে দেতা অথনিয়ে ঘৰ আহিলে মোৰ আজি মনটো অলপো ভাল লাগি থকা নাই আমাৰ ছোৱালীজনীৰনো আজি কিয় ইমান মন বেয়া হৈ আছে মই জানিব পাৰো নেকি
মা জানানে ৰশ্মিৰ দেউতাকে চহৰৰ পৰা তাইৰ কাৰণে ধুনীয়া ফ্ৰক এটা কিনি আনিছে অহা মাহত তাইৰ বাৰ্থডে সেইকাৰণে মোৰ অহা সপ্তাহতে বাৰ্থডে ময়ো এবাৰ ধুনীয়া ফ্ৰক এটা কিনিম বুলি ক'লো তাইৰ আগত তাই কৈছে তহঁতৰ দেউতা আৰু মা বহুত দুখীয়া পইচা ক'ত আছে তহঁতৰ তোক কোনেও কিনি নিদিয়ে দামী ফ্ৰক তেনেকৈ ক'লে মোৰ সেইকাৰণে বহুত দুখ লাগিছে মা তুমিয়ে কোৱাচোন মোৰ জন্মদিনত ধুনীয়া ফ্ৰক এটা কিনি দিবানে নিদিয়া যদি মোক ফ্ৰক এটা কিনি নিদিয়া নহয় তেতিয়া লগৰবোৰৰ আগত মই বহুত লাজ পাম ৰবিচোন আইজনী তই অকণমান বুজিবি দেউতাই ঘৰখনৰ কাৰণে আৰু তোৰ আৰু মোৰ কাৰণে কিমান চিন্তা কৰে কিমান কষ্ট কৰে আৰু ময়ো ঘৰখনৰ কাৰণে কষ্ট কৰোঁ যদি আমাৰ হাতত বহুত পইচা গোট খায় তেতিয়া তোৰ জন্মদিনত ধুনীয়া ফ্ৰক এটা চহৰৰ পৰা কিনি দিম কিন্তু যদি পইচা গোট খুৱাব নোৱাৰোঁ তেতিয়া কিনি দিব নোৱাৰিম তই বেয়া নাপাবি মই সেইবোৰ একো নাজানো মোৰ জন্মদিনত ধুনীয়া আৰু দামী ফ্ৰক এটা কিনি দিবই লাগিব এইবাৰ আইজনীৰ আকৌ কি হ'ল তাই খং কৰি গুচি গ'ল যে তুমি কিবা খং কৰিলা নেকি তাইক নাই কোৱা মই তাইক একোৱেই কোৱা নাই আপুনিচোন জানেই অহা সপ্তাহতে তাইৰ জন্মদিন সেইকাৰণে এইবাৰ জন্মদিনত চহৰৰ পৰা ধুনীয়া আৰু দামী ফ্ৰক এটা কিনি দিবলৈ কৈছে আৰু মই তেনেকৈ পইচা গোটাবই পৰা নাই সেইকাৰণে নোৱাৰিম বুলি ক'লোঁ তাইক তাই তাতে খং কৰিলে তাকেহে ময়ো তেনেকে পইচা গোটাবই পৰা নাই সদায় ৰাতিপুৱা কাম কৰিবলৈ ওলাই যাওঁ কিন্তু মালিকজনে পইচা পাছত দিম বুলিয়ে কৈ থৈ দিয়ে অহাকালি মালিকজনৰ পৰা গোটেইখিনি পইচা খুজি ল'ব লাগিব যদি দিয়ে তেতিয়া তাৰ জন্মদিনত কিবা এটা চিন্তা কৰিব পাৰোঁ ককাইদেউ আপোনাৰ ঘৰত মই 3 দিন ধৰি কাম কৰিলোঁ কিন্তু আপুনি পইচাবোৰ পাছত দিম বুলিয়ে কয় মোৰ একো আপত্তি নাছিলে কিন্তু এতিয়া ঘৰত যিহেতু অসুবিধা হৈছে সেইকাৰণেহে মই পইচাকেইটা বিচাৰি আহিছোঁ আমি দুখীয়া মানুহ সদায় হাজিৰা কৰা মানুহ যদি হাতত সদায় পইচা থাকে তেতিয়াহে ঘৰলৈ খোৱা বস্তু এটা লৈ যাব পাৰোঁ আপুনি আজি পইচাকেইটা মোক দি দিলে মই বৰ ভাল পাম নাই নাই মই আজি তোক পইচা দিব নোৱাৰিম তই বেয়া নাপাবি মোৰ এতিয়া এজেগাত যাবলগীয়া আছে দেৰিয়ে হৈছে তই এটা কাম কৰিবি 2 দিনমানৰ পাছত আহিবি মই তেতিয়া চিন্তা কৰিম নহয় ককাইদেউ আপুনি আজি যি পাৰে তাকে দিয়ক অহাকালি মোৰ ছোৱালীজনীৰ জন্মদিন তাইক এইবাৰ ধুনীয়া ফ্ৰক এটা কিনি দিম বুলি কৈছোঁ তাইক যদি কিনি নিদিওঁ তাই মনত বৰ দুখ পাব আপুনি কিবা এটা মোক দিয়ক তই কেনেকুৱা মানুহ কথা ভালকে বুজি নাপাওঁ নেকি মই 2 দিনমানৰ পাছতহে পইচা দিব পাৰিম আৰু তহঁতি যেনে তেনে খাই বৈ জীয়াই থকা মানুহ জন্মদিননো কিয় পাতিব লাগে জানানে আজি মোৰ নিজৰ কষ্টৰ ধনকেইটা মালিকৰ পৰা বিচাৰিবলৈ গ'লো কিন্তু 2 দিনমানৰ পাছতহে দিম বুলি ক'লে মই সকলোবোৰ কথা ক'লো তেতিয়া কৈছে যে তহঁতৰ নিচিনা দুখীয়া মানুহে জন্মদিননো কিয় পাতিব লাগে নাপাতিবি বুলিহে ক'লে মোক অহাকালি আইজনীৰ জন্মদিন এতিয়া তাইক মই চহৰৰ পৰা ধুনীয়া ফ্ৰক এটা আনি দিবই নোৱাৰিম আপুনিনো আইজনীৰ জন্মদিনৰ কথা কিয় ইমান চিন্তা কৰিছে তাইৰ জন্মদিন নাপাতিলেও হ'ব তাইক চহৰৰ পৰা ধুনীয়া ফ্ৰক আনি নিদিলেও হ'ব আপুনি মালিকৰ লগত বেয়া নহ'ব তেখেতে আপোনাক কাম দিছে তেখেতে পইচা দিলেহে ঘৰখন যেনে তেনে চলাব পাৰিছে আৰু আমাৰ আইজনীয়ে বুজি পাব তাই যদি বুজি নাপায় তেনেহ'লে কোনে বুজি পাব আমাক দেউতা তুমি মন বেয়া নকৰিবা মোৰ জন্মদিন পাতিব নালাগে আৰু মোক ধুনীয়া আৰু দামী ফ্ৰকো নালাগে যেতিয়া তোমালোকৰ ওচৰত পইচা থাকিব তেতিয়া কিনি দিলেও হ'ব এতিয়া জন্মদিন নাপাতিলেও হ'ব মই এতিয়া ডাঙৰ হৈছোঁ নহয় মই সকলোবোৰ বুজি পাওঁ হে ভগৱান সপোনত দেখি থকাৰ নিচিনা যদি এই নদীবোৰত জলকুঁৱৰী এজনী থকা হ'লে তেতিয়া মই যে জলকুঁৱৰীৰ পৰা ধুনীয়া ধুনীয়া কাপোৰ ফ্ৰক সদায় খুজিলোহেঁতেন কিন্তু সেইবোৰ সদায় সপোনে হৈ থাকে কেতিয়াও সঁচা নহয় সকলোবোৰ মিছা আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে জলকুঁৱৰী কেতিয়াও নাথাকে আৰু কেতিয়াও নাহে আমি বিচৰা একো বস্তুৱে আমি পিন্ধিবলৈ নাপাওঁ দেউতা আৰু মায়ে বহুত কষ্ট কৰি পইচা পায় মোৰ কাৰণেনো ক'ত ইমান দামী ফ্ৰক কিনি দিব পাৰিব প্ৰিয়ংকা তুমি মোক মনত পেলাইছিলা বাবে মই তোমাৰ ওচৰলৈ আহিছোঁ সপোনত দেখাৰ নিচিনাকৈ এয়াচোন সঁচাকৈ জলকুঁৱৰী ওলাইছে মানে সপোনত দেখাবোৰ কেতিয়াও মিছা নহয় সেইবোৰ সঁচা হয় তুমি ঠিকেই কৈছা যদি কাৰোবাক সঁচা অন্তৰেৰে বিচৰা হয় তেতিয়া সেইজন তোমাৰ ওচৰলৈ আহিবই
জলকৰী মহাৰাণী, জানানে অহাকালি মোৰ জন্মদিন আৰু মই বহুত বছৰ নতুন কাপোৰ এটা কিনাই নাই। আমি বহুত দুখীয়া। দেতা আৰু মায়ে কেতিয়াও মোক নতুন কাপোৰ এটা কিনি দিবই পৰা নাই। যদি তুমি মোক নতুন কাপোৰ এটা দিব পাৰা তেতিয়া মোৰ জন্মদিনত মই পিন্ধিব পাৰিম আৰু লগৰবোৰকো দেখাব পাৰিম। মই তোমাৰ জন্মদিন বুলি গম পাওঁ, সেইকাৰণে মই তোমাক ধুনীয়া কাপোৰ এযোৰ উপহাৰ দিব কাৰণেহে আহিছো। এইয়া চোৱা, মেগীৰে বনোৱা এটা ধুনীয়া ফ্ৰক, আৰু এই ফ্ৰকটো হৈছে এটা যাদুকৰী ফ্ৰক। তুমি এই ফ্ৰকৰ পৰা যি বস্তু বিচাৰা সকলো বস্তু পাবা। জলকৰী মহাৰাণী, এই ফ্ৰকটো কি যাদুকৰী ফ্ৰক? আৰু এই ফ্ৰকটোৰ পৰা যি বস্তু বিচাৰো সকলো বস্তু পামনে? পাবা। এই ফ্ৰকটোৰ পৰা তুমি যি বস্তু বিচাৰা সকলো বস্তু পাবা। এই ফ্ৰকটো তুমি পিন্ধিবও পাৰিবা। দেতা আৰু মা, মই তোমালোকক এতিয়া যিবোৰ কথা ক'লো সকলোবোৰ সঁচা। এই ফ্ৰকটো যাদুকৰী ফ্ৰক। এই ফ্ৰকটোৰ পৰা যি বিচাৰো সকলো বস্তুৱে পাম। যাদুকৰী ফ্ৰক, আমাৰ কাৰণে বহুত সোৱাদ লগা আৰু ধুনীয়া ধুনীয়া খাদ্য দিয়া। মানে এই ফ্ৰকটো সঁচাকৈ যাদুকৰী ফ্ৰক? মা, আজিৰ পৰা তোমালোকে ইমান কষ্ট নকৰিলেও হ'ব। এই যাদুকৰী ফ্ৰকটোৱে আমাৰ সকলো ধৰণৰ অভাৱ আৰু প্ৰয়োজনীয় সকলো বস্তু পূৰ কৰিব পাৰিব।